ধৰ্মশালা গাঁও পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে উত্তপ্ত পৰিস্থিতি। ধুবুৰী ধৰ্মশালা আদাবাৰী মধু শৈলমাৰী চিয়ামাৰী গাঁও পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে হজৰত আলী মণ্ডলৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। যেতিয়া বান আহে তেতিয়া ভূমি বিভাগৰ মণ্ডলে ছাৰ্ভেৰ ৰিপৰ্ট দিব লাগে, কিন্তু ৰাইজে হজৰত আলী মণ্ডলক বিচাৰি নাপায়। বানত ৰাইজে হাৰাশাস্তিত ভুগি আছে, মণ্ডল আত্মগোপন কৰি আছে। যোৱাকালি ৰাজহ চক্ৰ বিষয়াগৰাকী আহিছিল যদিও ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। অকল গাছপাৰা গাঁও পঞ্চায়তত বানপানী হোৱা নাই, ধৰ্মশালা গাঁও পঞ্চায়তৰ গাঁওসমূহতো বান ক্ষতি হৈছে। ধৰ্মশালা গাঁও পঞ্চায়তৰ কচুৱাৰ খাট দ্বিতীয় গাঁও, ধৰ্মশালা দ্বিতীয় খণ্ড ইত্যাদি গাঁৱৰ ৰাইজৰ বানত ক্ষতিগ্ৰস্ত হোৱাৰ ৰাইজৰ মাজত উপস্থিত হোৱা নাই মণ্ডল। হজৰত আলীয়ে মানুহে নাৱেৰে কলৰ ভূৰেৰে অহা যোৱা কৰি আছে। অঞ্চলটোৰ মণ্ডল হজৰত আলীয়ে বেয়া ৰিপৰ্ট দিয়াৰ বাবে ৰাইজে বান সাহায্যৰ পৰা বঞ্চিত হৈছে বুলি ৰাইজৰ অভিযোগ। অঞ্চলটোত যদি বানপানী হোৱা নাই তেন্তে গৰুৰ খাদ্য কিয় দিলে? অঞ্চলটোত ৰাইজে বান সাহায্যৰ পৰা বঞ্চিত হোৱাৰ একমাত্ৰ দায়বদ্ধ হৈছে ভূমি বিভাগৰ মণ্ডলৰ ৰাজহ চক্ৰ বিষয়া আৰু পঞ্চায়তৰ সচিব বুলি ৰাইজৰ অভিযোগ। মই ধৰ্মশালা গাঁও পঞ্চায়তৰ অন্তৰ্গত ধৰ্মশালা তৃতীয় খণ্ডৰ স্থায়ী বাসিন্দা। কি হৈছে? মানে ধুবুৰী সমষ্টিৰ 15টা গাঁও পঞ্চায়ত, ধৰ্মশালা, কালাহাট, আদাবাৰী আৰু মধুশৈল টিমাৰীত মানে বান সাহায্য দিয়ে নাই। চাউল দাইল এইবিলাক ৰেচন দিয়ে নাই। কিন্তু কথাটা হ'ল এইবিলাক যেতিয়া বান আহে আমাৰ ভূমি বিভাগৰ কৰ্তৃপক্ষ যেনেকৈ মণ্ডল নাটমণ্ডল এইবিলাক নাটমণ্ডল ছাৰ্ভে ৰিপৰ্ট দিব লাগে, তাৰপিছত এইবিলাক ৰিলিফ অনুমোদন হয়। কিন্তু মণ্ডলক সংযোগো পোৱা যায়, ক'ত আছে আত্মগোপন কৰি আছে। ইয়াত একটা বিষয় মানে বান সাহায্যৰ মানুহ হাৰাশাস্তি ভুগিছে, মণ্ডল আত্মগোপন কৰি আছে। কিন্তু কথা হ'ল আমি শুনা পাইছোঁ যোৱাকালি নে পৰহিদিনা চাৰ্কেল অফিচাৰ আহিছে, আহি ৰাস্তাৰ আগৰ ৰাস্তা নাই, প্ৰতিটো ৰাস্তা 2 ফুট হাইট হৈছে, কিন্তু ৰাস্তাই ঘূৰি চালে বানটো নহ'ব। কথাটা আৰু এটা কথা, আমাৰ ধৰ্মশালা জিপিৰ 4 সীমাটো মণ্ডলো নাজানো, চাৰ্কেল অফিচাৰো না। যদি আহিছে আমাৰ স্থানীয় ৰাইজ বা মুৰব্বীক লগত ল'ব লাগিছিল আৰু ক'ত 4 সীমা ঘূৰিব লাগে। যেনেকুৱা গাছপাৰাৰ নিকটৱৰ্তী ধৰ্মশালা গাঁও পঞ্চায়ত আৰু ধৰ্মশালা কলেজৰ পশ্চিমফালে শিলপাৰা, ৰায়পাৰা এইবিলাক গাছপাৰা পঞ্চায়ত। যদি তুলনামূলক ক'বলৈ হয় ক্ষতি সমান আকাৰে হৈছে। খালি গাছপাৰাতে বানপানী হৈছে, কিন্তু বাকীগিলাতো হোৱা নাই। কিন্তু আমাৰ কচিঘাট পাটটোত বহুত গাঁও পানী উঠাইছে, কচিঘাট পাট মান হৈছে। ধৰ্মশালা তৃতীয় খণ্ডতো এইটো হাইয়েষ্ট পানী হৈছে তৃতীয় খণ্ডত। কিন্তু ইয়াত যদি ধৰ্মশালাত ডেভেলপ ব্লক আহে, ধৰ্মশালা ব্লকত যদি আহে বা পঞ্চায়ত হস্পিটেল মেডিকেল চালে নহ'ব আৰু ৰাস্তাখিনি চালে নহ'ব। কিন্তু গাঁও পীড়িত অঞ্চলটোত সোমাব লাগিব। এতিয়াও নৌকাৰে কলৰ ভূৰাৰে অহা যোৱা কৰি আছে। মানুহৰ ইমান আৰু কেনে ৰিলিফটো নিদিয়াৰ মানে এইটো আচৰিতজনক কথা হ'ল চৰকাৰেতো বাধা কৰা নাই। য'ত মানে ফ্লাড একেবাৰে হৈছে তাত ৰিলিফ দিব লাগে। কিন্তু আমি শুনিছোঁ গাঁও পঞ্চায়ত সভাপতি সম্পাদকৰ পৰা যে এইটো ৰিপৰ্ট বোলে বেয়া ৰিপৰ্ট দিছে। কিন্তু বেয়া ৰিপৰ্ট দিয়ক, কিন্তু তাক লৈ ছাৰ্ভেটো কৰিলে। তাক লৈ এতিয়াও আৰু এটা কথা, ৰিলিফ দিয়া 10 দিন আগতে দিলে আৰু পানী শুকাৰ পিছত যোৱাকালিহে চাৰ্কেল অফিচাৰ আহে। ইপিনে 2 ফুট পানী কমি গ'ল, 2 ফুট পানী কমি গ'ল। এতিয়াতো অলপ কমিব, সেইটোতো হ'ব। কিন্তু যেতিয়া বানপানী তেতিয়া কিয় অহা নাই, ছাৰ্ভে তেতিয়া কিয় কৰা নাই? আৰু চাৰ্কেল অফিচাৰ মণ্ডল কেনেকৈ জানিল যে ধৰ্মশালাত বানপানী হোৱা নাই? সেইটো আমি জানো। আমি এইটো যে ধৰ্মশালা জিপিৰ অন্তৰ্গত ৰাইজে যে বান সাহায্য পোৱা নাই, একমাত্ৰ দায়বদ্ধ ভূমি বিভাগৰ মণ্ডল, চাৰ্কেল অফিচাৰ আৰু মই ভাবোঁ পঞ্চায়ত সম্পাদকৰ গাফিলতিত এইবিলাক হোৱা নাই। গতিকে দেখা গৈছে ইয়াত গৰুৰ খাদ্য দিছে আৰু তিৰপালো দিছে। আৰু আমাৰ এটা কথা, যদি ধৰ্মশালাত বানপানী হোৱাই নাই তে পশু খাদ্য কিয় দিব লাগে আৰু পেপাৰ তিৰপাল এইবিলাক কিয় দিব লাগে? সেইটো এটা প্ৰশ্নবোধক। যদি হোৱা নাই পেপাৰ কিয় দিব লাগে, তিৰপাল আৰু পশু খাদ্য কিয় দিব লাগে? আচলতে কথা সেইটো নহয়। 4 চকা দি অহা যোৱা কৰিলেই সেইটো সমস্যা বানপীড়িত অঞ্চলত এইটো ভিজিট নহয়। 4 চকাৰ পৰা নামিব লাগিব, লং ভেনটো কেনে উঠাব লাগিব, উঠি গায়ে সোমাব লাগিব, তেতিয়াহে এইটো অৰিজিনেল ছাৰ্ভেটো হয়। প্ৰমাণ আছে নেকি? চাৰ্কেল অফিচে কোনোবা ঘৰত সোমাৰ কোনো প্ৰমাণ আছে নেকি? এই পিছ ৰাস্তা পকী ৰাস্তা PMG ৰোডত ঘূৰিলে এইটো এতিয়ালৈকে মণ্ডল ইয়াত আহিছে নে নাই? মণ্ডল অহা নাই। এইটোতো আপোনাৰ মণ্ডলৰ নাম কি? এইটো হজৰতক দেখা পোৱা নাই। হজৰতটো নাই, মোবাইল চুইচ অফ কৰি ৰাখিছে।
হ্যাঁ এইটো আৰু এটা কথা মণ্ডল তো বেছি ডাঙৰ অফিচাৰ নহয় মেইন হৈছে চাৰ্কেল অফিচাৰ মানে চাৰ্কেল অফিচাৰ দুৰ্বলতা কি মণ্ডলক কিবা এটা একশ্যন ল'ব পৰা নাই বান পীড়িত অঞ্চলত আজিকালি বিভাগীয় মন্ত্ৰী চন্ত্ৰী সববিলাক ঘূৰি চুৰি বান ভিজিট কৰিছে বিভিন্ন দল সংঘৰ লোক ভিজিট কৰি আছে মণ্ডলটো ক'ত আছে এইটো চৰকাৰী লোক যদি এটা শিক্ষক বিয়লো যদি ৰিলিফৰ কাৰণে বান কাৰণত যদি ছাৰ্ভে কৰি পেলাই গাঁওবুঢ়াৰ পৰামৰ্শ লয় তেনে মণ্ডলটো ক'ত গ'ল আৰু এইটো ফুল্লি দায়িত্ব চৰকাৰে দিছে মণ্ডল পঞ্চায়ত সচিব আৰু চাৰ্কেল অফিচাৰ মণ্ডল ক'ত গ'ল এইটো মণ্ডল ভূমি বিভাগৰ মণ্ডল হজৰতৰ কাৰণে এইবিলাক আমাৰ ধৰ্মশালা জীৱিত বান পোৱা নাই আৰু এটা কথা আমি যদি পেপাৰটো গ্ৰহণ কৰোঁ তেতিয়া ভাবিব যে ধৰ্মশালা মানুহ পেপাৰ দিলে হৈ গ'ল আৰু ৰিলিফ চিলিফ দিব নালাগে সেইটো এটা আমাৰ দুৰ্বলতা ধৰ্মশালাৰ মানুহ দুৰ্বল বুলি ভাবিছে গতিকে আমি পশু খাদ্য লৈছোঁ কি কাৰণত যে আমি ৰিলিফ পাম বুলি পশু খাদ্য লৈছোঁ এতিয়া দেখোন যেতিয়া ৰিলিফ নাই আমি কিয় পেপাৰ পলিথিন ল'ম সেইকাৰণে আমি পেপাৰ গ্ৰহণ কৰোঁ যদি বানপানী হয় নাই যদি বানপানী হয় নাই পেপাৰ আমি কি কৰোঁ তো এইটো লওক চৰকাৰে বস্তু চৰকাৰ ঘূৰাই লওক আমাৰ এইটো ডিমাণ্ড ব্যুৰো ৰিপৰ্ট E24 লাইভ ব্ৰেকিং